ঠিক বিভিন্ন ধৰণৰ দল সংগঠনে বড়ো ভাইসকলে এটা সময়ত পৃথক ৰাজ্যৰ দাবী বিভিন্ন ধৰণৰ এই অঞ্চলত সংগ্ৰাম চলাইছে। এই সংগ্ৰামত আমাৰ অৱদান কিন্তু কম নহয়। তাৰ কাৰণ বড়ো ভাইসকল যেতিয়া সংগ্ৰাম কৰিছিল নিজৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ সংগ্ৰামখন বা নিজে যেতিয়া সেৱাৰ ষ্টেট বিচাৰি যেতিয়া যি সংগ্ৰামখন আগুৱাই লৈছিল এই সংগ্ৰামত কিন্তু আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা জাতিটো হ'ল ধৰ্মীয় সংখ্যালঘু মুছলমানখিনি। তাৰ কাৰণ এই সময়ত কিন্তু যিহেতু এটুকুৰা ঠাইত আমি বসবাস কৰোঁ, যিহেতু একেলগে আমি জীৱন নিৰ্বাহ কৰি আছো যুগ যুগ ধৰি, যেতিয়া ইহঁতে সংগ্ৰাম কৰিলে এই সংগ্ৰাম কৰাৰ সময়ত কিন্তু আটাইতকৈ লাঞ্ছিত বঞ্চিত শোষিত নিষ্পেষিত অৱহেলিত যিটো হ'ব লগা হৈছিল আমাৰ মানুহখিনিয়ে কিন্তু হ'ব লগা হৈছিল। তো যিয়ে নহওক আজি শান্তি চুক্তিৰ জৰিয়তে 2003 চনৰ 10 ফেব্ৰুৱাৰী যিহেতু বিটিচি চুক্তি হৈছিল, বিটিচি চুক্তি এখন যিহেতু বড়োলেণ্ড ট্ৰাইবেল কাউন্সিল নামেৰে এখন চুক্তি হৈছিল, এই চুক্তিখন হোৱাৰ পিছত যিহেতু বিটিচি নামৰ কাউন্সিল এখন যিহেতু চৰকাৰ হৈছে, যি চৰকাৰখনৰ মুৰব্বী হিচাপে